দিনবোৰ যে ইমান সোনকালে কেনেকৈ পাৰ হৈছে গমকে পোৱা নাই। সেইদিনা আলফুল জন্ম হোৱা মনতে আছে, আজি তাই 5 মাহ সম্পূৰ্ণ কৰিলে। আলফুলৰ কথা বাৰু নকওঁৱেই, গুডু জন্ম হোৱাই মনত আছে। সিয়ে এতিয়া ইমান বেছি ডাঙৰ হ'ল। এইফালে মই গুডুক অকণমান আলফুলক ল'বলৈ দিলোঁ, তাৰপিছত মই চোতালখিনি ধুনীয়াকৈ সাৰি ল'লোঁ। তাৰপৰা অকণমান তাইক বাহিৰত লৈ দিলোঁ, তাৰপিছত শুলে যেনিবা। তাইক মই এতিয়া শুৱাই কৰি ধুনীয়াকৈ বোলো কাপোৰখিনি মেলি লওঁ দেই। এইফালে কাপোৰ মেলিবলৈ বুলি আহিলোঁ। তাই শোৱাৰ লগে লগে মই মানে ভালেখিনি কাম সকা খুন্দাকৈ কৰি ল'ব লাগে, নহ'লে সাৰ পালে আকৌ যিহেতু লৈ থাকিব লাগে। আৰু কেতিয়াবা যে মোৰ গধূলি হৈ যায়গৈ, কামেই শেষ নহয়। ডিউটিৰ পৰা আহিয়ে ঘৰ পাইহি, মানে এনেকুৱা অৱস্থা হয়। তাৰ মাজতো অকণমান ভিডিঅ' কৰি ৰাখোঁ আপোনালোকৰ বাবে, যিহেতু ডেইলি ব্লগ বনাই থাকোঁ, ভালো লাগে মোৰো। সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখি যাওঁ আৰু। তাৰপিছত এইফালে মাছ বেপাৰী এজন আহিলে, মই বোলো মাছ 2জনীমান লওঁ। এইফালে মাছ ল'লোঁ, মাছকেইজনী লৈ এতিয়া মই ঘৰলৈ আহিলোঁ। মাছকেইজনী থৈ আকৌ মই দোকানলৈ আহিলোঁ দেই। মানে মিঠাতেল নাইকিয়া হৈ আছিলে। আমাৰ ওচৰৰ কিনাৰ ঘৰ আকৌ আজি চৰ্ট দিছে, সেয়াও অকণমান দেখালোঁ আপোনালোকক। তাৰপিছত দোকানৰ পৰা আহি মাছকেইজনী বাছি কৰি ল'লোঁ। মাছ বচাত আকৌ মই বেছি ভাল নহয় দেই, কিন্তু এওঁ নাই যিহেতু এতিয়া বাছি কৰি খাবই লাগিব। ধুনীয়াকৈ বাছি মেলি ল'লোঁ। তাৰপিছত কেইজনীমান ফ্ৰাই কৰিলোঁ, আৰু কেইজনীমান এয়া বিলাহী মটৰ ধনিয়া দি কেনে জোল বনালোঁ। তাৰপিছত তাৰ মাজতো বহুতখিনি কাম কৰিলোঁ বাৰু দেই, চব গোটেইবোৰ দেখাই যোৱাটো সম্ভৱেই নহয়। তাৰ মাজতো এয়া সৰুকৈ বোলো আলফুলৰ কাৰণে এটি কেক বনাওঁ। আজি যিহেতু 5 মাহ সম্পূৰ্ণ হৈছে, সেয়ে তাৰপিছত কেকটো মই এয়া অতিজিতে পাতি ল'লোঁ। কেকটো পাতি পিনি আকৌ বোলো ভাতকেইটা খায়ে লওঁ। এইফালে আজি যি ৰান্ধিছিলোঁ আপোনালোকক দেখাইছোঁৱেই। মাছ ফ্ৰাই কৰিছিলোঁ, আকৌ বিলাহী মটৰ মাছৰ জোল, আৰু অলপমান কালি ওলকবি আলু মাংস ভাজি আছিলে, তাৰে সৈতে মই ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। তাৰপিছত আলফুলক দুখনমান এয়া ফটো উঠাবলৈ বুলি ল'লোঁ। তাই আকৌ দেখিছে নহয়, ফটো উঠিবলৈ একেবাৰে মন নাই। তাৰ মাজতো দুখনমান মাৰিলোঁ বাৰু। মই ফেচবুকত দিছোঁৱে ফটো দুখন, কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এয়া দেখিছে নহয়, অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। এইজনী আলফুল আমাৰ ধুনীয়াকৈ এয়া আকৌ আঙুলি খাই আছে এতিয়া। তাৰপিছত আকৌ পেহীয়েক আহিলে দেই। এয়া পেহীয়েকৰ লগত আলফুল। তাইক খুব গৰম উঠিলে আজি, যিহেতু অকণমান ৰ'দো দিছিলে, সেইটো কাৰণে তাইক মই কাপোৰ কানি সলাই দিলোঁ। পেহীয়েকে বোলে ফটো মাৰিলে বোলে। মই মাৰিম বুলি ভাবিছিলোঁহে, কৈছে আকৌ বোলো দুখনমান তেতিয়াহ'লে মাৰিবা ফটো আৰু, হয়নে? আৰু কেকো কাটিব লাগিব, এনেকৈ বুলি কৈছোঁ আৰু পেহীক। তাৰপিছত এয়া কেকটো মই ধুনীয়াকৈ পেহীয়েকক আলফুলক দি পিনি বনাই ল'লোঁ। আৰু অলপমান এয়া কমপ্লিট কৰিবলৈ থাকিলে, তাই বোলে মই এইটো কৰি দিওঁ বোলে। এতিয়া ধুনীয়াকৈ এয়া কেকটো কমপ্লিট কৰি দিলে। তাৰপিছত এতিয়া আকৌ আমি তাইক কাপোৰ কানি সলাই ফটো মাৰিব লৈছোঁ। ধৰিব লাগে, হাঁহি দিয়া অকণমান, হাঁহি দিয়া, মন নাই তাই। হাঁহি দিয়া। হাঁহিছে, হাঁহিছে। এতিয়া হাঁহিছে। এইটো কি? আকৌ হাঁহি দিয়া। এতিয়া ধুনীয়া লাগিছে। এতিয়া ধুনীয়া। মোৰ লগতো দুখনমান ফটো উঠালোঁ, আৰু তাইক অকলেও দুখনমান উঠালোঁ। আৰু অকলেনো ক'ত, তাই যিহেতু বহিব পৰা হোৱা নাই, সেইকাৰণে লগতে এনেকৈ ধৰি কেনে মাৰিলোঁ। এয়া পেহীয়েকৰ লগতো দুখনমান ফটো উঠিলে। এয়া দেখিছে নহয়, অকণমান মই ভিডিঅ' কৰি দিছিলোঁ। তাৰপিছত তাই উঠিব মন নাই, আৰু গৰমো উঠিছে। তাৰপিছত কাপোৰ কানি সলাই মেলি দিলোঁহি। আৰু এইফালে আমি বোলো এতিয়া চাহ খাই লওঁ। পেহীয়েকক মানে চাহ দিয়াই নাই, অহা বহুত সময় হ'ল। তাৰপিছত এয়া এতিয়া ভণ্টিয়ে মই দুইজনীয়ে চাহ খাবলৈ বুলি ল'লোঁ। আৰু কেক, ভুজিয়া আৰু কি আছিলে আৰু তাকে লৈ লৈছোঁ। তাৰপিছত এয়া দেউতাকে আকৌ এয়া ভিডিঅ' কলিঙত কথা পাতি আছে। তাৰো আলফুলে আমাৰ দেখিছে নে কিমান উৎপাত কৰি আছে। দেউতাক দেখিলে মানে তাই একদম বহুত উৎপাত, ৰ'বই নোৱাৰে। তাৰপিছত এয়া অকণমান দেৰি কথা পাতিলে, তাৰপিছত ফোন কাটিলে। আকৌ এতিয়া পেহীয়েক আমাৰ যাবলৈ বুলি ওলালে। তাই আকৌ যাবলৈ ওলোৱাত ইমান বেছি একদম মানে উৎপাত কৰিছে। তাই ভাবিছে মোক লৈ যাব আৰু। এইফালে দেখিছে নহয়, তাই কেনেকুৱা হাঁহি দেখাই আছে। তাৰপৰা এয়া এইফালে চোৱাগুলি। এতিয়া মই তাইক লৈয়ে আছোঁ বাৰু কোচতে। মই বোলো ভইচ অভাৰ কৰোঁতেও তাই মানে অকণমান উৎপাত কৰি থাকে, তথাপিতো এনেকৈ ভিডিঅ'টো মিলাই মিলি কৰি দিওঁ আৰু। তাৰপৰা এইফালে পেহীয়ে গ'ল। দেউতাকে আকৌ আহোঁতে অকণমান বিৰিয়ানী লৈ আহিছিলে, চিকেন বিৰিয়ানী। তাৰপিছত আমি বোলো সেয়াকৈ গুডুৱে অনাৰ লগে লগে খাবলৈ ল'লেই নহয়। মই বোলো ৰ'বা প্লেট এখনত উলিয়াই দিওঁ। তাৰপিছত এইফালে প্লেট এখনত উলিয়ালোঁ। আৰু এইফালে 2টা লেগ আহিছিলে, এটা মই খালোঁ, এটা গুডুক দিছোঁ আৰু। তাৰপৰা তাক মই প্লেটত উলিয়াই দিলোঁ। মই এয়া মানে বিৰিয়ানী অনা বাতিটোতে অলপমান এয়া খাই লৈছোঁ। আলফুল আকৌ অকণমান শুইছে। তাই শোৱাৰ লগে লগে মানে শুৱাব নোৱাৰিয়ে বিচনাত। অকণমান দেৰি কোচত লৈ পিনি একদম পূৰা ভৰ টোপনি হ'ব লাগিব, তেতিয়া শোৱালেহে মানে তাই ধুনীয়াকৈ বিচনাত পৰে। তাৰপিছত এয়া মাছখিনি যে দুপৰীয়া লৈছিলোঁ, আজি আকৌ মাছেই গধূলিও একে আৰু। তাৰপিছত বিলাহী মাছ মটৰ ধুনীয়াকৈ গুচাই কৰি ল'লে। আদা নহৰু এইফালে গুচি খুন্দি মেলি ল'লে। তাৰপিছত বনাইছে। আৰু যিহেতু আলফুলক লৈ থাকিবলৈ বেয়া পায়, সেইটো কাৰণে ময়ে লৈ থাকিব লাগে আৰু। দিনটো লৈ থাকোঁ, আকৌ আহিও মানে অহাৰ পিছতো ল'বলৈ বেয়া পায়, ভাত পানীয়ে বনাই দিয়ে। তাৰপিছত এইফালে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি ল'লে, আলু ফ্ৰাই কৰি ল'লে। তাৰপিছত এইফালে বিলাহীখিনি ধুনীয়াকৈ গলাই কৰি এনেকৈ মাছৰ জোল বনালে, আৰু মাছ কেইজনীমান ফ্ৰাইও কৰিলে। এইফালে এতিয়া দেখাই দিছোঁ অলপমান মই মাছৰ জোল, মটৰ বিলাহী মাছৰ সৈতে ধুনীয়াকৈ বনালে। আৰু ভাতকেইটা খালোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। খোৱাখিনি ভিডিঅ' কৰিবলৈ নহ'ল আৰু।
আজিলৈ আহিছোঁ